কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মক অপমান কৰিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত কৈছে যে তেওঁলোকে কেনেকৈ ন্যায় দিব? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। জাজৰ হৈ ৰাজনীতি কৰা পাৰ্টিয়ে কেনেকৈ মেনিফেষ্টো দিব? যদি তেওঁলোকে ইমান সোনকালে ন্যায় দিব পাৰে, ৰাজীৱ গান্ধীৰ হত্যাকাৰীক তেওঁলোকে কিয় ন্যায় নিদিলে? ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ন্যায় দিওঁতে তেওঁলোকে 7 বছৰ লৈছিল। আমাক ঠগাবৰ কাৰণে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰি নাপালে নেকি? ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। কেনেকৈ 100 দিনত দিব? তাৰমানে কাগজ পত্ৰ নাচাব, বিচাৰ নকৰিব। তেওঁলোকে ক'ব লাগিছিল যে আমি ভাল উকিল দিম কোৰ্টত। জাজৰ কামটো তেওঁলোকে কৰিম বুলি ক'লে। তাৰমানে কি? তাৰমানে আমাক মিছা কথা ক'লে। আমাৰ আৱেগক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। আজি আপোনালোকে চাব, কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমক যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে নামি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰপিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয়? ৰৈ ৰৈ কেতেকী। জুবিন গাৰ্গ নহয়, জুবিন বাৰ্গ। আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিব। আপোনাৰ কথা এটা সোঁৱৰাই কৈছে, নিৰ্বাচনৰ পূৰ্বে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি ভোট দিব। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই। অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম। ছিংগাপুৰৰ ৰায়টো ভুল, মোৰ মতেদিতো ভুল। আমাৰখন শুদ্ধ। আৰু এটা কথা, এতিয়া কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মক অপমান কৰিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত কৈছে যে তেওঁলোকে কেনেকৈ ন্যায় দিব? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। জাজৰ হৈ ৰাজনীতি কৰা পাৰ্টিয়ে কেনেকৈ মেনিফেষ্টো দিব? যদি তেওঁলোকে ইমান সোনকালে ন্যায় দিব পাৰে, ৰাজীৱ গান্ধীৰ হত্যাকাৰীক তেওঁলোকে কিয় ন্যায় নিদিলে? ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ন্যায় দিওঁতে তেওঁলোকে 7 বছৰ লৈছিল। আমাক ঠগাবৰ কাৰণে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰি নাপালে নেকি? ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। কেনেকৈ 100 দিনত দিব? তাৰমানে কাগজ পত্ৰ নাচাব, বিচাৰ নকৰিব। তেওঁলোকে ক'ব লাগিছিল যে আমি ভাল উকিল দিম কোৰ্টত। জাজৰ কামটো তেওঁলোকে কৰিম বুলি ক'লে। তাৰমানে কি? তাৰমানে আমাক মিছা কথা ক'লে। আমাৰ আৱেগক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। আজি আপোনালোকে চাব, কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমক যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে নামি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰপিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয়? ৰৈ ৰৈ কেতেকী। জুবিন গাৰ্গ নহয়, জুবিন বাৰ্গ। আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিব। আপোনাৰ কথা এটা সোঁৱৰাই কৈছে, নিৰ্বাচনৰ পূৰ্বে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি ভোট দিব। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই।
আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই, অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম। ছিংগাপুৰৰ ৰায়টো ভুল। মোৰ মতেদিতো ভুল, আমাৰখন শুদ্ধ। আৰু এটা কথা আপোনাৰ মতে কংগ্ৰেছ দিয়ে বুলি কৈছে।